দৰিকা দিখৌ দিৰৌ নদীৰ বানত প্লাবিত অঞ্চলসমূহত লাহে লাহে হ্ৰাস পাইছে পানী। অঞ্চলসমূহত পানী শুকোৱাৰ পিছতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি নামি অহাৰ শংকা প্ৰকাশ কৰিছে ৰাইজে। এনে পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ সাজু হৈছে শিৱসাগৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ। বৃহৎ পৰিমাণৰ বিশুদ্ধ খোৱাপানী, ব্লিচিং পাউডাৰ, ফেনাইল আদি লৈ গাঁৱে গাঁৱে যাবলৈ সাজু হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল। শিৱসাগৰ জিলাৰ বহু অঞ্চল আজিও বানপানীত প্লাবিত হৈ আছে। বহু লোকৰ ইতিমধ্যে খেতি বাৰী নষ্ট হৈছে। এই বিষয়ে আমি বাৰম্বাৰ সম্প্ৰচাৰ কৰি আহিছো, কিন্তু এতিয়া আন এক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব জনতা। সেয়া হৈছে জনস্বাস্থ্য কাৰিকৰ প্ৰতি চৰম বৰ্তমান ভাবুকি নামি আহিছে। এই সময়ছোৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগে কেনেধৰণে ভূমিকা পালন কৰিব বা কেনেধৰণে এই মুহূৰ্তত তেওঁলোক সাজু হৈছে তাক আমি জানিবলৈ বৰ্তমান কাষ চাপিছো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শিৱসাগৰৰ ইয়াত কাৰ্যবাহী অভিযন্তা আছে। মই এইখিনিতে জনাব বিচাৰিছো যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিটো মুখ্য কাৰ্যালয় সেইটো আজিলৈকে বানপানীত ডুবি আছে। সেই বিষয়ে মই জানিব বিচাৰিম আপোনাৰ পৰা কি আপোনালোকে এতিয়া কেনেধৰণে আগবাঢ়িব সেই বিষয়ে। আমাৰ জনস্বাস্থ্য কাৰিকৰ যিটো আপুনি কথাটো ক'লে, আমাৰ অফিচটো বানপানীত বুৰ গৈ আছে। আমি মেক শ্বিফ্ট অফিচ হিচাপে আমাৰ দিলীপ গগৈদেৱৰ ঘৰতে আমি বাসস্থান কৰি ৰাখিছো। আমাৰ যথেষ্ট পানীখিনি মজুত আছে। এতিয়া বানপানী হোৱা 12-14 দিন মান হৈ গ'ল। এই বানপানী নিৰন্তৰভাৱে বিশুদ্ধ খোৱা পানী আমাৰ বটলৰ পেকেজ 1 লিটাৰ এতিয়ালৈকে আমি প্ৰায় 5.5 লাখ লিটাৰ পানী বটল মানে 5.5 লাখ লিটাৰ পানী আমি বিলালো সমগ্ৰ শিৱসাগৰ জিলাখনত। তাৰে আমাৰ 1 লিটাৰ বটল দিয়ে পানী দিয়া হৈছে আৰু আমাৰ তেনেকুৱা আমাৰ 5খন টেংকাৰ আমি নিয়োগ কৰিছো। 3খন আমাৰ এতিয়া ঘৰ দুৱাৰ লাহেকে ওলাব, ঠায়ে ঠায়ে শুকাইছে। পানীৰ সমস্যাটো লাহে লাহে খোৱা পানীৰ সমস্যাটো কমি আহিব যিহেতু টিউবেল বা কিন্তু এই যিবিলাক ধৰি লওক ঠায়ে ঠায়ে দুৰ্গন্ধ ওলাইছে, এই বস্তুবিলাকৰ সৈতে কেনেধৰণে আপোনালোকে তেনেকে আমি ডিচি ছাৰৰ লগত কথা পাতি এটা ডিটেইল এটা মানে ডিসইনফেকশন যিটো আমি কৰা হ'ব, ব্লিচিং পাউডাৰ দি ডিসইনফেকশন কৰা হ'ব, ফেনাইল দি কৰা হ'ব। প্লেন যথেষ্টখিনি মজুত আছে। গুৱাহাটীৰ পৰা ডেইলি আহি আছে। আজি আবেলি আমাক 25 মেট্ৰিক টনৰ আমাৰ ব্লিচিং পাউডাৰ চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা আহিব। ফেনাইলখিনি এটা আপোনাৰ মাধ্যমতে জনাব খুজিছো, আমাৰ মাননীয় জনস্বাস্থ্য মন্ত্ৰী দেৱলৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে যোৱাকালি 2000 লিটাৰ ফেনাইল আমাক অফিচত তেখেতে নিজৰ ফালৰ পৰা দিছেহি আৰু সেইখিনি আমি ডিচি ছাৰৰ লগত পৰামৰ্শ লৈ পেলাই ব্লক অফিচ, চাৰ্কুল অফিচত তেনেকে আমি বিতৰণৰ ব্যৱস্থা কৰিছো। আৰু এটা কথা আপোনাক জনাবলৈ সুখী হৈছো যে আমি গাঁও পঞ্চায়ত লেভেলত যিটো ডিসইনফেকশন কৰিম, আমি ঘৰে ঘৰে গৈ পেলাই তাৰ কাৰণে আমি মেচিন এনেকুৱা স্প্ৰেয়াৰ লৈছো আৰু বাগান অধ্যুষিত অঞ্চলত বাগান কৰ্তৃপক্ষৰ লগত যোগাযোগ বা সহযোগ কৰি পেলাই আমি ব্লিচিং পাউডাৰ আমাৰ ফালৰ পৰা দিছো। তেখেতসকলে মেচিন স্প্ৰে কৰি পেলাই লাইন বিলাকত স্প্ৰে কৰিছে। দেখা গৈছে যে শিৱসাগৰ জিলাত 380খনৰো অধিক গাঁও প্লাবিত হৈছে। হয় সকলোকে স্পৰ্শ কৰিবলৈ সক্ষম হ'ব। আমি 380খন গাঁৱতকে অলপ বেছি হয়, প্ৰায় 66টা গাঁও পঞ্চায়ত হয়। আমি পঞ্চায়ত হিচাপত আমি চাওঁতো। চ' পঞ্চায়তৰ কাৰণে আমি সেই প্ৰত্যেকটা পঞ্চায়ত এটা SSG গোটক আমি দায়িত্বটো দিয়া হ'ব। তেখেতসকলে ডিসইনফেকশন ৰাস্তা ঘৰ যিমানখিনি মানে আমি আজি যোৱাকালি আমি প্লেনটো ফাইনেল হৈছেতো, আজি লৈ পেলাই আমি যিখিনি SSG খিনি আইডেন্টিফাই কৰাম আজিৰ ভিতৰত শেষ কৰি পেলাই। আপোনালোকৰ ইয়াত পানী কিমান মজুত আছে? পানী প্ৰায় আমাৰ 3টা সাব ডিভিজন অফিচ আছে, নাজিৰা, আমগুৰি আৰু শিৱসাগৰ নাজিৰা মিলি পেলাই আজি পেকেজ পানী বটল প্ৰায় 2.5 লাখ লিটাৰ আমাৰ পানী জমা আছে। আৰু যিহেতু মানে কৈছে যে ফেনাইলৰ বটল এইবিলাক ইমান বিলাক গাঁও আছে, সকলোকে কেনেধৰণে আপোনালোকে পোৱাৰ চেষ্টা কৰিব? আমাৰ বহুত ঠাইত দেখা যায়, অভিযোগ উঠে যে প্ৰকৃত ক্ষতিগ্ৰস্ত ওচৰ নাপায়গে। একচুৱেলি ৰিলিফ ডিষ্ট্ৰিবিউচন এনেকুৱা কথাটো হয়, আমাৰ যিখিনি স্বেচ্ছাসেৱী সংগঠন আছে, দল সংগঠন আহিছে, তেখেতসকলে নিজৰ পেডত মানে তেখেতসকলে ফ্লাড ৰিলিফ কৰি আছে। তেনেকে আমি ফেনাইল বটল আৰু ব্লিচিং পাউডাৰ ডিষ্ট্ৰিবিউট কৰি আছো। বাকী আমি চাৰ্কুল অফিচ বা ব্লক অফিচত সেইখিনি পৰ্যাপ্ত মানে যোগাৰ দিম। তাৰপিছত ব্লক অফিচৰ বা চাৰ্কুল অফিচৰ ফালৰ পৰা তেনেকে ব্যৱস্থাপনা ডিষ্ট্ৰিবিউচন কৰা হ'ব। মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলো, মূল্যৱান বহুত সম্পদ নষ্ট হ'ল। মই ৰাস্তাত বহি চাইছো, তেওঁলোকৰ মনত বহুত দুখ লাগিছে।